এতিয়া প্ৰথম আমি ডিছকাছ কৰিবলগীয়া টপিকটো হ'ল বৰ্গ জনাৰ পিছত আমি বৰ্গমূলটো ডিছকাছ কৰিম। চ' ইয়াৰ কাৰণে মই আপোনালোকক কিছুমান এক্সাম্পল দি আছোঁ। ধৰক আপোনালোকক 2ৰ বৰ্গটো কিমান বুলি সুধিলে 2 সংখ্যাটো 2বাৰ পূৰণ হৈ উত্তৰ যিমান হ'ব সেইটোৱে হ'ব আপোনালোকৰ 2ৰ বৰ্গ। তেনেদৰে 5ৰ বৰ্গ কিমান বুলি ক'লে 5 2বাৰ পূৰণ হৈ উত্তৰ যিমান হ'ব সেইটোৱে হ'ব আপোনালোকৰ 5ৰ বৰ্গ। এতিয়া আপোনালোকক এই 5 2বাৰ এনেকৈ পূৰণ লিখা আছে, ইয়াক আমি 5 স্কুৱেৰ বুলিও লিখিব পাৰিম। এই দুটাৰ মিনিংটো একে, মানে 5 2বাৰ পূৰণ হৈ আছে। 5 স্কুৱেৰ মানেও কিমান হ'ব 25 হ'ব। তেনেদৰে যদি 7ৰ আপোনালোকক বৰ্গটো সোধে তেতিয়াহ'লে 7 2বাৰ পূৰণ হ'লে কিমান হ'ব 49 হ'ব। আই হোপ আপোনালোকে বৰ্গটো বুজি পালে, বৰ্গটো কেনেকৈ উলিয়ায়। এতিয়া আপোনালোকৰ কাৰণে এটা চাৰ্টটো ইম্পৰ্টেণ্ট হ'ব। 1 to 20 লৈকে সকলো সংখ্যাটোৰ যদি আপোনালোকে বৰ্গটো জানে তেতিয়াহ'লে আপোনালোকৰ যিকোনো বৰ্গ আৰু বৰ্গমূল ৰিলেটেড কুৱেশ্যন কৰিবলৈ টাইমটো কম লাগিব। মই চাৰ্টটো আপোনালোকক দেখাই দিম, সেইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব আৰু লগতে আপোনালোকৰ কপিত নোট ডাউন কৰিব। চাৰ্টটো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট চাৰ্ট হয়, য'ত আপোনালোকৰ 1ৰ পৰা 20 লৈকে সকলো সংখ্যাৰ বৰ্গ কিমান হ'ব এইটো লিখা আছে। 1 2বাৰ পূৰণ হ'লে 1 হ'ব, 2 2বাৰ পূৰণ হ'লে 4 হ'ব, 3 2বাৰ পূৰণ কৰিলে আপোনালোকৰ 9 হ'ব, 4 2বাৰ পূৰণ কৰিলে 16 হ'ব, 5 2বাৰ পূৰণ কৰিলে 25 হ'ব। তেনেদৰে 20 লৈকে আপোনালোকৰ লিখা আছে। এই চাৰ্টটো আপোনালোকে নিজৰ কপিত নোট ডাউন কৰি ৰাখিব, যাতে আপোনালোকৰ কেলকুলেশ্যন কৰাত ইজি হ'ব। এতিয়া আমি বৰ্গমূলটো চাম। এতিয়া সংখ্যাটোৰ বৰ্গমূল এই টপিকটোৰ পৰা আপোনালোকৰ ADR প্ৰত্যেকটো এক্সামত দুটাকৈ কুৱেশ্যন দেখিবলৈ পাব প্ৰত্যেকটো শিফ্টত। চ' এই টপিকটো ইম্পৰ্টেণ্ট হৈ যায়। বৰ্গৰ নিচিনাকৈ বৰ্গমূলটো আমি প্ৰথমতে এক্সাম্পলৰ সহায়ত বুজিম। ধৰক 4ৰ বৰ্গমূল কিমান বুলি সুধিলে আপোনালোকক 4ৰ বৰ্গমূলটো কিমান হ'ব বুলি সুধিলে ইয়াক বেছিকেলি আপোনালোকক √12ৰ ভিতৰত লিখা হয়। বৰ্গমূলটো আপোনালোকক √12ৰ ভিতৰত লিখা হয়। চ' 4ৰ বৰ্গমূলটো যদি আমি উলিয়াবলৈ যাওঁ তেতিয়াহ'লে 4টো আমি কি একে সংখ্যা পূৰণ কৰি পাম। 4টো আমি 2 মানে 2 2বাৰ পূৰণ কৰি পাম। 2 2বাৰ পূৰণ কৰিলে আমি ইয়াক এনেদৰে লিখিব পাৰিম 2ৰ ওপৰত 2 পাৱাৰটো 2, মানে 2 2বাৰ পূৰণ হৈ আছে। আৰু এই পাৱাৰ আৰু √12 কেনচেল হৈ যাব, থাকিব আপোনালোকৰ 2, মানে 4ৰ বৰ্গমূলটো আপোনালোকৰ কিমান হ'ব 4ৰ বৰ্গমূলটো আপোনালোকৰ 2 হ'ব। তেনেদৰে ইয়াৰ ইজি মেথডো আছে। ধৰক আপোনালোকৰ 25ৰ বৰ্গমূল সুধিলে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট ইয়াৰ এনচাৰটো ক'ব পাৰিব। 25টো আমি কি একে সংখ্যা পূৰণ কৰি পাম 25টো আমি 5 আৰু 5 পূৰণ কৰি পাম। চ' 25ৰ বৰ্গমূলটো হ'ব আপোনালোকৰ 5। তেনেদৰে যদি আমি 36ৰ বৰ্গমূল চাওঁ, 36ৰ বৰ্গমূলটো কিমান হ'ব 36 কি একে সংখ্যা পূৰণ কৰি আমি পাম 36টো আমি 6 2বাৰ পূৰণ কৰি পাম। চ' 36ৰ বৰ্গমূলটো আপোনাৰ হ'ব 6। তেনেদৰে আপুনি সকলো সংখ্যাৰে বৰ্গমূল উলিয়াব পাৰিব। বৰ্গমূল উলিয়াবলৈ হ'লে কি দুটা সংখ্যা পূৰণ কৰি সেই সংখ্যাটো পাইছোঁ সেইটো চাব লাগে। ধৰক 121 আছে, 121ৰ বৰ্গমূলটো কিমান বুলি সুধিলে 121টো আমি কি দুটা সংখ্যা পূৰণ কৰি পাম 11 আৰু 11 পূৰণ কৰিলে 121টো পাম। চ' ইয়াৰ 121ৰ বৰ্গমূলটো হ'ব আপোনালোকৰ 11। আই হোপ আপোনালোকে বৰ্গমূলটো বুজি পালে, তেনেদৰে বৰ্গও বুজি পালে। এতিয়া আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবিলাক ছল্ভ কৰিম। এই 91 নম্বৰ কুৱেশ্যনটো আপোনালোকৰ ADR গ্ৰেড 4ৰ এক্সামত অহা কুৱেশ্যন হয়। আৰু এই কুৱেশ্যনবিলাকত চাবলৈ গ'লে আপোনালোকৰ প্ৰত্যেকটো সংখ্যা √12ৰ ভিতৰত লিখা আছে। √12ৰ ভিতৰত লিখা সংখ্যাটোৱে আপোনালোকক বৰ্গমূল উলিয়াবলৈ বুজায়। গতিকে আমি বৰ্গমূল উলিয়াম। 121ৰ বৰ্গমূলটো কিমান হ'ব 121 যিহেতু 11 আৰু 11 পূৰণ কৰিলে 121 হয়, গতিকে 121ৰ বৰ্গমূলটো আপোনালোকৰ 11 হ'ব। তেনেদৰে 81ৰ যদি আমি বৰ্গমূলটো উলিয়াবলৈ যাওঁ 9 আৰু 9 পূৰণ কৰিলে 81 হ'ব, গতিকে বৰ্গমূলটো আপোনালোকৰ কি হ'ব 9। তেনেদৰে 25ৰ যদি মই চাবলৈ যাওঁ তেতিয়াহ'লে 25টো কেনেকৈ পাম আমি 25টো আমি 5 আৰু 5 পূৰণ কৰিলে 25 হ'ব, গতিকে 25ৰ বৰ্গমূলো 5 হ'ব। এতিয়া আমাক মাজত প্লাছ কৰিবলৈ কৈছে, গতিকে গোটেই নম্বৰবিলাক আমি প্লাছ কৰি যাম। প্লাছ কৰিলে আপোনালোকৰ কিমান হ'ব চব প্লাছ কৰিলে
11 আৰু 9 প্লাছ কৰিলে 20 হয় 20 আৰু 5 প্লাছ কৰিলে আপোনালোকৰ 25 হ'ব গতিকে কাৰেক্ট এনচাৰটো কিমান হ'ব আপোনালোকৰ 25 হ'ব আই হোপ আপোনালোকে বুজি পালে এতিয়া নেক্সট কুৱেশ্যনটো আমি চাম এতিয়া এই কুৱেশ্যনটো আপোনালোকৰ এডিআৰই গ্ৰেড 4 এক্সামত অহা কুৱেশ্যন হয় ইয়াতো আপোনালোকৰ কুৱেশ্যনটোত বৰ্গমূল উলিয়াবলৈ কৈছে যিহেতু ৰুটবাৰৰ ভিতৰত কুৱেশ্যনটো লিখা আছে গতিকে এইটো আপোনালোকৰ বৰ্গমূলৰ ৰিলেটেড কুৱেশ্যন হয় চ' আমাক কুৱেশ্যনটোত দিছে 1849 মানে কি দুটা একেই সংখ্যা পূৰণ কৰিলে আপোনালোকৰ উত্তৰটো 1849 হ'ব বা 1849 হ'ব ইয়াৰ কাৰণে আমি অপশ্যনবিলাক চেক কৰিব লাগিব অপশ্যনবিলাক আমি কেনেকৈ চেক কৰিম 33 আৰু 33 পূৰণ কৰিলে 1849 হয়নে নহয় এইটো চেক কৰিম 33 পূৰণ কৰিলে 1849 নহয় তেনেদৰে যদি আমি 43 আৰু 43 পূৰণ কৰোঁ তেতিয়াহ'লে আমাৰ উত্তৰটো হ'ব 1849 মানে একচুৱেল এনচাৰটো ইয়াৰ হ'ব 43 কিয়নো একেই সংখ্যা পূৰণ কৰি উত্তৰটো হ'ব আপোনালোকৰ 1849 সেই 1849ৰ বৰ্গমূলটো আপোনালোকৰ কিমান হ'ব 43 আই হোপ আপোনালোকে বুজি পালে যেনেকৈ আমি 2 আৰু 2 পূৰণ কৰি 4 পাম তেতিয়াহ'লে 4ৰ বৰ্গমূলটো কিমান হ'ব 2 হ'ব তেনেদৰে 1849ৰ বৰ্গমূলটো কিমান হ'ব 43 হ'ব কিয় 43 হ'ব কিয়নো 43 দুবাৰ পূৰণ কৰিলে আমি 1849 পাম এতিয়া এই কুৱেশ্যনো আপোনালোকৰ এডিআৰই গ্ৰেড 4ৰ এক্সামতেই অহা কুৱেশ্যন হয় চ' এই কুৱেশ্যনটো অলপ বেলেগ আছে কিয়নো ইয়াত ৰুটবাৰৰ ভিতৰত ৰুটবাৰ সোমাই আছে ইয়াৰ কাৰণে আমি প্ৰথমতে সৰু সৰু ৰুটবাৰটো ছল্ভ কৰিম আমি জানো যে ৰুটবাৰ 9ৰ বৰ্গমূলটো কিমান হ'ব 3 হ'ব তেনেদৰে ৰুটবাৰ 16ৰ বৰ্গমূলটো কিমান হ'ব ৰুটবাৰ 16ৰ বৰ্গমূলটো 4 হ'ব তাৰপিছত দুটা বৰ্গমূল প্লাছ কৰিবলৈ কৈছে দুটা বৰ্গমূল প্লাছ কৰিলে আমাৰ কিমান হ'ব 7 হ'ব আমি ইয়ালৈকে ছল্ভ কৰিলোঁ ৰুটবাৰ 16ৰ বৰ্গমূল 4 আৰু ৰুটবাৰ 9ৰ বৰ্গমূল 3 দুটা প্লাছ কৰিলে 7 হয় তাৰ লগত আকৌ আমাক 42 প্লাছ কৰিবলৈ কৈছে চ' ইয়াত আমি 42 প্লাছ কৰিলে এনচাৰটো হ'ব আমাৰ 49 এতিয়া এই 49টো কিহৰ ভিতৰত আছে এই 49টো আছে আপোনালোকৰ ৰুটবাৰৰ ভিতৰত চ' আমি ইয়াৰ আগত ৰুটবাৰটো বহাব লাগিব তাৰ আগত আকৌ আমাৰ কি আছে তাৰ আগত আকৌ আমাৰ 5 আছে গতিকে আমি 5টো 5ৰ জেগাতে বহিব আৰু 49টোৰ যদি আমি বৰ্গমূল উলিয়াওঁ তেতিয়াহ'লে 7 গুণ আপোনালোকৰ 49 হ'ব আৰু এই দুটা পূৰণ হৈ আছে যিহেতু চ' পূৰণ কৰিলে আমাৰ কিমান হ'ব 35 হৈ যাব 49ৰ আমি বৰ্গমূল উলিয়ালে 7 পালোঁ আৰু 49ৰ আগৰ যিহেতু 5 আছিলে 5 গুণ কিমান হ'ব 35 হ'ব ইয়ালৈকে আমি ছল্ভ কৰিলে আমি এনচাৰটো পালোঁ 35 এতিয়া 35টো আমাৰ প্লাছ হ'ব 134ৰ লগত চ' 35টো আমি 134ৰ লগত প্লাছ কৰিলে আমাৰ এনচাৰটো হ'ব 169 আৰু ইয়াৰ ওপৰত যিটো ৰুটবাৰ আছে চ' আমি ইয়াৰ ওপৰত ৰুটবাৰ বহাম 169ৰ ৰুটবাৰটো হ'ব আপোনালোকৰ কি একে সংখ্যা পূৰণ কৰিলে আমি 169 পাম তেতিয়াহ'লে 13 দুইবাৰ পূৰণ কৰিলে আমি 169 পাম মানে এই গোটেই ডাঙৰ ৰুটবাৰটো ছল্ভ কৰিলে আমি কিমান পালোঁ ইয়ালৈকে আমি 13 পালোঁ এতিয়া 13 আৰু 51টো প্লাছ কৰিব লাগিব চ' 51 প্লাছ 13 কৰিলে আমাৰ এনচাৰটো হ'ব 3 আৰু 1 প্লাছ কৰিলে 4 হ'ব 5 আৰু 1 প্লাছ কৰিলে 6 হ'ব 64 হ'ব এনচাৰ আৰু ইয়াৰ ওপৰত একেবাৰে ডাঙৰ ৰুটবাৰ আছে এই একেবাৰে ডাঙৰ ৰুটবাৰটো আমি ইয়াৰ ওপৰত দি দিলোঁ এতিয়া কিমান হ'ব ৰুটবাৰ 64 মানে কি একে সংখ্যা পূৰণ কৰিলে আমি 64টো পাম তেতিয়াহ'লে 8 গুণ 64 চ' ফাইনেল এনচাৰটো কিমান হ'ব আমাৰ ফাইনেল এনচাৰটো হ'ব আমাৰ 8 মানে 8 দুইবাৰ পূৰণ কৰিলে আমি 64 পাম গতিকে ফাইনেল এনচাৰটো আমাৰ 8 হ'ল এই কুৱেশ্যনো আপোনালোকৰ এডিআৰই এক্সামত অহা কুৱেশ্যন হয় কিন্তু ইয়াত আপোনালোকৰ দশমিকত থকা সংখ্যাবিলাক ৰুটবাৰৰ ভিতৰত আছে চ' এই কুৱেশ্যনটো ছল্ভ কৰাৰ আগতে মই আপোনালোকক দশমিকৰ পূৰণটো কেনেকৈ কৰে চ' এইটো আমি প্ৰথমতে অলপ শিকি লওঁ ধৰক মোৰ 1.15 মানে 1.5
আৰু 1.5 পূৰণ কৰি আছোঁ, ধৰক এইটো ডাঙৰ দশমিক হৈ গ'ল, দশমিক বুজি লওক আৰু এইটো দুটা দশমিক হয়, তেতিয়াহ'লে আমাৰ উত্তৰটো কিমান হ'ব? 15 পূৰণ কৰিলে আমাৰ উত্তৰ হ'ব 225। কিন্তু ইয়াত এটা সংখ্যাৰ আগত দশমিক আছে আৰু ইয়াতো এটা সংখ্যাৰ আগত দশমিক আছে, গতিকে টোটেল কেইটা সংখ্যাৰ আগত দশমিক হ'ব? টোটেল হ'ব আপোনালোকৰ দুটা সংখ্যাৰ আগত দশমিক হ'ব টোটেল। চ' এনেদৰে দশমিকত পূৰণ কৰা হয়। এই পূৰণটো আই হোপ আপোনালোকে বুজি পালে। এতিয়া কুৱেশ্যনটো ছল্ভ কৰিম। এতিয়া ফাৰ্ষ্ট অফ অল আমাক দিছে ৰুট অভাৰ আপোনালোকৰ ৰুট অভাৰ 0.04। এতিয়া 4 আমাক কি পূৰণ কৰিলে 4 হয়? 2 আৰু 2 পূৰণ কৰিলে 4 হয়, কিন্তু দুটা সংখ্যাৰ আগত দশমিক থকাৰ কাৰণে প্ৰত্যেকৰ আগত আমি এটা দশমিক দিব লাগিব। গতিকে 0.04ৰ বৰ্গমূলটো কিমান হ'ব? 0.2 হ'ব ইয়াৰ বৰ্গমূল। তেনেদৰে নেক্সট আমি ৰুট অভাৰ 1.44ৰ উলিয়াবলৈ যাওঁ, তেতিয়াহ'লে 144টো কি একে সংখ্যা পূৰণ কৰি হয়? 12 আৰু 12 পূৰণ কৰিলে 144 হয়। তাৰ কাৰণে যদি আমি চাওঁ, তেতিয়াহ'লে দশমিক কেইটা সংখ্যাৰ আগত আছে? দুটা সংখ্যাৰ আগত আছে। তাৰ বাবে আমি ইয়াত এটা সংখ্যাৰ আগত দশমিক বহাব লাগিব, ইয়াতো এটা সংখ্যাৰ আগত দশমিক বহাব লাগিব। আৰু ইয়াৰ বৰ্গমূল কিমান হ'ব? ইয়াৰ বৰ্গমূলটো হ'ব আপোনালোকৰ 1.2। তেনেদৰে যদি আমি 1.69ৰ চাওঁ, ৰুট অভাৰ 1.69, তেনেদৰে ইয়াৰো কি হ'ব? ইয়াৰো হ'ব আপোনালোকৰ 169, 13 পূৰণ কৰি হয়, তেতিয়াহ'লে 13 পূৰণ কৰি হ'লে 1.3 আৰু 1.3 পূৰণ কৰিব লাগিব, আৰু এইটো আপোনালোকৰ ৰুট অভাৰৰ ভিতৰত হ'ব। ফাইনেল এনচাৰটো হ'ব আপোনালোকৰ 1.3। কিয় 1.3 হ'ল? কিয়নো ইয়াত এটা সংখ্যাৰ আগত দশমিক, ইয়াত এটা সংখ্যাৰ আগত দশমিক মিলি দুটা সংখ্যাৰ আগত দশমিক হ'ব, যিহেতু আমাক ইয়াত দুটা সংখ্যাৰ আগত দশমিক দিছে। তেনেদৰে এতিয়া আমি এই নেক্সট ইয়াত আমাক 4টা সংখ্যাৰ আগত দশমিক দিছে, 0.0009। তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে ইয়াৰ এনচাৰটো হ'ব আপোনালোক, মই তলত লিখি দিছোঁ, ইয়াৰ এনচাৰটো হ'ব আপোনালোকৰ 0.03 ইনটু 0.03। এই দুটা মাল্টিপ্লাই কৰিলে আপোনালোকৰ 0.009 হ'ব, আৰু ইয়াৰ ৰুট অভাৰটো হ'ব আপোনালোকৰ 0.03। ইয়াৰ স্কুৱেৰ ৰুটটো বা ইয়াৰ বৰ্গমূলটো হ'ব আপোনালোকৰ 0.03। এতিয়া এই গোটেই এনচাৰবিলাক আমি প্লাছ কৰিব লাগিব। এতিয়া আমি ছাইডত প্লাছ কৰিম। ফাৰ্ষ্ট অফ অল আমাৰ আছে 0.2। তেনেদৰে নেক্সট আছিলে আমাৰ 144ৰ তাত আছিলে 1.2। সদায় মনত ৰাখিব, প্লাছ কৰোঁতে দশমিকবিলাক চিধা বহাব লাগে। তাৰপিছত আছিলে 1.69, ইয়াৰ হ'ব আপোনালোকৰ 1.3। তাৰপিছত আছে আপোনালোকৰ 0.03, ইয়াৰ 0.03। এতিয়া আমি এই বস্তুটো ছল্ভ কৰিলে এই 3ৰ পিছফালে একো নাই, গতিকে এই 3টো তলত নামি যাব, আৰু 2 2 4 4 3 আপোনালোকৰ কিমান হ'ব? 7 হ'ব। দশমিকৰ তলত দশমিক আহি যাব, আৰু এক যোগ কৰিলে কিমান হ'ব? 2 হ'ব। উত্তৰটো হ'ব আপোনালোকৰ 2.73। অপশ্যন নম্বৰ চিটো হ'ব আপোনালোকৰ কাৰেক্ট এনচাৰ। চ' আই হোপ আপোনালোকে এইটো বুজি পালে। যদি আপোনালোকে দশমিকৰ পূৰণ কৰিবলৈ জানে, তেতিয়াহ'লে এইটো কৰিবলৈ ইজি হয়। এতিয়া নেক্সট কুৱেশ্যন আমি চাওঁ। এতিয়া এই কুৱেশ্যনো আপোনালোকৰ ADRE এক্সামৰে কুৱেশ্যন হয়। এই কুৱেশ্যনত কৈছে যে যদি 1296 ইকুৱেল টু এক্স স্কুৱেৰ, মানে যদি 1296টো এক্স স্কুৱেৰৰ
বৰাবৰ হয় তেতিয়াহ'লে xৰ মানটো কিমান হ'ব এইটোও আপোনালোকৰ বৰ্গমূল উলিয়াবলৈ কৈছে কিন্তু যদি সৰু সংখ্যাৰ বৰ্গমূল উলিয়াবলৈ দিয়া হ'লে আমি ডাইৰেক্ট ক'ব পাৰিলোঁ হয় যে 11 আৰু 11 পূৰণ কৰিলে 121 হয় গতিকে 121ৰ বৰ্গমূলটো 11 কিন্তু ইয়াত ডাঙৰ সংখ্যা আছে গতিকে ডাঙৰ সংখ্যাৰ বৰ্গমূলটো এতিয়া আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে উলিয়াব লাগিব সো ইয়াৰ কাৰণে প্ৰথমতে আমি সংখ্যাটো লিখি ল'ম 1296 আৰু ইয়াক আমি চুটি হৰণ নিয়মেৰে হৰণ কৰিব লাগিব প্ৰথমতে যদি লাষ্টত যুগ্ম সংখ্যা থাকে তেতিয়াহ'লে 2ৰে হৰণ কৰি গৈ থাকিব পাৰিম 2ৰে একক হৰণ নাযায় তাৰ কাৰণে আমি 12 ধৰিব লাগিব 12ক 2ৰে 6 বাৰ হৰণ যাব 9ক ডাইৰেক্ট হৰণ নাযায় কিন্তু 2 4 গুণ 8 হয় গতিকে 2য়ে 9ক 4 বাৰ যায় এতিয়া 2 4 গুণ 8 হ'ল 8ৰ পৰা 9 হ'বলৈ 1 থাকি গ'ল সেই 1টো 6ৰ আগত আহি বহিলে 16 হ'ব আৰু 16ক 2ৰে হৰণ কৰিলে 8 বাৰ যাব এতিয়া নেক্সট আকৌ লাষ্টত যুগ্ম সংখ্যা আছে আকৌ 2ৰে হৰণ কৰিব লাগিব সো 2 লিখিলোঁ 2য়ে 6ক হৰণ কৰোঁতে 3 বাৰ 4ক 2 বাৰ 8ক 4 বাৰ তেনেদৰে নেক্সট আমি আকৌ লাষ্টত যুগ্ম সংখ্যা থকাৰ বাবে 2ৰে হৰণ কৰিম সো 2য়ে 3ক ডাইৰেক্ট হৰণ নাযায় 1 বাৰ হৰণ যাব 2 গুণ 2 হ'ব আৰু 1 থাকিব সেই 1টো 2ৰ আগত আহিলে 12 হ'ব 12ক 2ৰে হৰণ কৰিলে 6 বাৰ যাব 4ক 2 বাৰ যাব তেনেদৰে আকৌ নেক্সট আমি লাষ্টত যুগ্ম সংখ্যা আছে 2 গতিকে আকৌ 2ৰে হৰণ কৰিম একক হৰণ নাযায় এতিয়া 16 ধৰিব লাগিব 16ক 8 বাৰ যাব আৰু 2ক 1 বাৰ যাব এতিয়া 81 হ'ল এই 81ক এতিয়া আমি 3ৰে হৰণ কৰিম 3ৰে হৰণ কৰিলে 8ক আমাৰ 2 বাৰ যাব 3 2 6 আৰু 2 থাকি গ'লে আগত আহিলে 21 হৈ যাব 21ক 3য়ে হৰণ কৰিলে 3 7 গুণ 21 এতিয়া 27 থাকি গ'ল এই 27ক যদি আমি চাওঁ তেতিয়াহ'লে আকৌ 3য়ে হৰণ যাব 3 9 গুণ 27 আকৌ এই 9ক যদি চাওঁ তেতিয়াহ'লে 9ক আকৌ 3য়ে হৰণ যাব 3 গুণ 9 এতিয়া এই গোটেই আমি হৰণ কৰি উলিয়ালোঁ এতিয়া যিমান সংখ্যাবিলাক পালোঁ সেই সংখ্যাটোক আমি লিখিব লাগিব 2 আমি কেইটা পালোঁ 2 আমি 4টা পালোঁ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 আৰু 3 কেইটা পালোঁ 3ও আমি 4টা পালোঁ 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 এতিয়া যদি এই গোটেই সংখ্যাটোক আমি ৰুটঅভাৰৰ ভিতৰত লিখোঁ তেতিয়াহ'লে ৰুটঅভাৰৰ ভিতৰত লিখিলে আপুনি জানে যে দুটা একে সংখ্যা থাকিলে তাৰ বাহিৰত এটা ৰুটঅভাৰৰ বাহিৰত এটা সংখ্যা ওলাব তেনেদৰে 2 দুটা আছে 3 দুটা আছে আৰু এই দুটা 3 মিলিও দুটা 3 হ'ব গতিকে ধৰক আমি প্ৰথমতে এনেকৈ লিখি লওঁ 2 স্কুৱেৰ ইনটু 2 স্কুৱেৰ মানে 2 দুটা হ'লে 2ৰ ওপৰত পাৱাৰ 2 হ'ব 2 দুটা হ'লে 2ৰ ওপৰত পাৱাৰ 2 হ'ব আৰু 3 স্কুৱেৰ আকৌ 3 স্কুৱেৰ এতিয়া গোটেই এই স্কুৱেৰবিলাক কেনচেল যাব আৰু ৰুটঅভাৰটো কেনচেল যাব স্কুৱেৰৰ লগত তেতিয়াহ'লে থাকিব আমাৰ 2 থাকিব ইয়াতো 2 আছে 2 2 4 হ'ব 2 2 আমাৰ 4 হ'ব ইয়াত 3 আছে ইয়াতো 3 আছে 3 3 গুণ আমাৰ 9 হ'ব 4 আৰু 9 থাকি যাব এতিয়া এই দুটা পূৰণ কৰিলে 4 9 গুণ হ'ব আমাৰ 36 এতিয়া এই 36টো মই ওপৰত লিখি আছোঁ এই 36টো আপোনালোকৰ x স্কুৱেৰ এতিয়া x স্কুৱেৰটো হৈছে আপোনালোকৰ 36 x স্কুৱেৰটো হৈছে আপোনালোকৰ 36 তেতিয়াহ'লে যদি আমাক কিন্তু উলিয়াবলৈ কৈছে x গতিকে স্কুৱেৰ নালাগে সো স্কুৱেৰ আঁতৰাই দিলে সেই ইকুৱেল চিনৰ সিফালত যি সংখ্যা আছে তাৰ ওপৰত ৰুটঅভাৰটো আহি যাব সো এতিয়া 36ৰ বৰ্গমূলটো কিমান হ'ব ৰুটঅভাৰ আঁতৰাই দিলে 6 গুণ কিমান হয় 36 হয় আৰু যদি দুটা একেই সংখ্যা ৰুটঅভাৰৰ ভিতৰত থাকে তেতিয়াহ'লে এটা সংখ্যা বাহিৰত ওলাব সো ফাইনেল এনসাৰটো কিমান হ'ব ফাইনেল এনসাৰটো হ'ব আমাৰ 6 আই হোপ আপোনালোকে বুজি পালে এইবিলাকেই আছিলে আপোনালোকৰ স্কুৱেৰ ৰুট ৰিলেটেড কুৱেশ্যন যদি আৰু থাকে তেতিয়াহ'লে নেক্সট পাৰ্টটোত মই আৰু কুৱেশ্যনবিলাক লৈ আহিম সো আজিৰ টপিকটো আপোনালোকে
চোৱাৰ বাবে